মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9 আৰু 10ৰ হাফ ইয়াৰলি এক্সামৰ 2024 চনৰ প্ৰগ্ৰেমখন। ইয়াত চোৱা লিখা আছে ক্লাছ 9 and 10 হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি DLIEC। ডিষ্ট্ৰিক্টখনৰ নাম দি আছে কাছাৰ শিলচৰ, অৰ্থাৎ এইখন ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ইয়াত চোৱা তলত লিখা আছে প্ৰগ্ৰেম। পৰীক্ষাসমূহ আৰম্ভ হ'ব 16/9/2024 আগষ্ট মাহ, ছেপ্টেম্বৰৰ 16 তাৰিখৰ পৰা পৰীক্ষাসমূহ তোমালোকৰ আৰম্ভ হ'ব। মৰ্ণিং শ্বিফ্টত আছে 9টা বজাৰ পৰা 12টা বজালৈকে, সেইদিনাখন ক্লাছ 9ৰ পৰীক্ষা নাই। আফটাৰনুন শ্বিফ্টত আছে 1টা বজাৰ পৰা 4টা বজালৈকে ইংৰাজীৰ পৰীক্ষা ক্লাছ 10ৰ। তাৰপিছত 17 তাৰিখে ইংৰাজীৰ পৰীক্ষা আছে ক্লাছ 9ৰ মৰ্ণিং শ্বিফ্টত, আৰু ক্লাছ 10ৰ আফটাৰনুন শ্বিফ্টত অৰ্থাৎ 1টা বজাৰ পৰা 4টা বজালৈকে জেনেৰেল মেথমেটিক্সৰ পৰীক্ষা আছে। নেক্সট পৰীক্ষা আছে 18/9/2024 ৱেডনেছডেৰ দিনাখন। মৰ্ণিং শ্বিফ্টত আছে ক্লাছ 9ৰ MILৰ পৰীক্ষা, অৰ্থাৎ তোমালোকৰ অসমীয়া, বড়ো, বেংগলী যিটো MIL ছাবজেক্ট আছে ইয়াৰে পৰীক্ষা হ'ব, আৰু ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা। তাৰিখে আছে 19/9/2024 থাৰ্ছডেৰ দিনাখন জেনেৰেল ছায়েন্সৰ পৰীক্ষা আছে ক্লাছ 9ৰ মৰ্ণিং শ্বিফ্টত, আৰু ক্লাছ 10ৰ আফটাৰনুন শ্বিফ্টত আছে MILৰ পৰীক্ষা। 20/9/2024 ফ্ৰাইডেৰ দিনাখন ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা আছে মৰ্ণিং শ্বিফ্টত, ক্লাছ 10ৰ ইলেক্টিভ ছাবজেক্টৰ পৰীক্ষা হ'ব আফটাৰনুন শ্বিফ্টত। 21/9/2024 ছেটাৰডেৰ দিনাখন ক্লাছ 9ৰ মৰ্ণিং শ্বিফ্টত ইলেক্টিভ ছাবজেক্টৰ পৰীক্ষা আছে, আৰু ক্লাছ 10ৰ আফটাৰনুন শ্বিফ্টত আছে জেনেৰেল ছায়েন্সৰ পৰীক্ষা। 23/9/2024 অৰ্থাৎ 22 তাৰিখে তোমালোকৰ পৰীক্ষা নাই, 23 তাৰিখে পৰীক্ষা হ'ব মানডেৰ দিনাখন। ক্লাছ 9ৰ জেনেৰেল মেথমেটিক্সৰ পৰীক্ষা আছে, ক্লাছ 10ৰ সেইদিনাখন পৰীক্ষা নাই, অৰ্থাৎ ক্লাছ 10ৰ পৰীক্ষা 21 তাৰিখে শেষ হ'ব। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছোঁ বুলি ভাবা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।